ভৰা লুটৰ বুকুত দুঃসাহসী অভিযান অসমীয়া যুৱকৰ। প্লাষ্টিকৰ পেলনীয়া বটলৰ নাও সাজি ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰা অসমীয়া যুৱকৰ। লুটৰ বুকুত উজনিৰ পৰা এই যাত্ৰা অসমীয়া সফল ডেকাৰ আগত ৰাখিছে এক মহৎ উদ্দেশ্য। পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি নিজ হাতেৰে নাও নিৰ্মাণ কৰি ধীৰাজ বিকাশ গগৈয়ে আৰম্ভ কৰিছে যাত্ৰা ভৰা লুটৰ বুকুত। ব্ৰহ্মপুত্ৰ যাতে যমুনাৰ দৰে আৱৰ্জনাৰে ভৰ্তি নহয়, জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই অভিযান। উদ্দেশ্য এটাই, প্লাষ্টিক মুক্ত পৰিৱেশ সৃষ্টি কৰা। আমি আমাৰ চাৰিওকাষে পেলোৱা প্লাষ্টিকসমূহ এটা সময়ত গৈ নৈ উপনৈসমূহত পৰে, ফলত নদীখন প্ৰদূষণ হয়। এই নৈসমূহ প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যে 13 দিনৰ এক দুঃসাহসী যাত্ৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ কৰিছে ধীৰাজ বিকাশ গগৈয়ে। লগত 3 গৰাকী সতীৰ্থসহ ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰ্তমান উপস্থিত শিৱসাগৰৰ দিখৌমুখত বিভিন্ন জনৰ আদৰণি। এই পদক্ষেপক শলাগ লৈছে সকলোৱে।